নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ আন এক ৰাজনৈতিক বাৰ্তা লৈ আহিছোঁ অতি গুৰুত্বপূৰ্ণ সমষ্টি চিপাঝাৰ আৰু এই চিপাঝাৰ সমষ্টিত বৰ্তমানৰ বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীৰ বেলি ডুব যাব নেকি নতুন মুখ কাৰ চিপাঝাৰ সমষ্টিত সবিস্তাৰে এই প্ৰতিবেদনত আপোনালোকক জনাম ২৬ত চিপাঝাৰ বিধানসভা সমষ্টিক অগপক এৰি দিব নেকি বিজেপিয়ে চিপাঝাৰত বেলি মাৰ যাব নেকি বিজেপিৰ বিধায়ক পৰমানন্দ ৰাজবংশী ২৬ত চিপাঝাৰ সমষ্টিক পৰা অগপক টিকটৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা জয়নাথ শৰ্মাৰো চিপাঝাৰ বিধানসভা সমষ্টিত প্ৰাৰ্থিত্বৰ দৌৰত আছে বিনন্দ কুমাৰ শইকীয়া কুলদীপ বৰুৱা বনমণি শৰ্মা ২৬ত বিধানসভা সমষ্টি বিশেষভাৱে চিপাঝাৰ বিধানসভা সমষ্টি অতি গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি আৰু চিপাঝাৰক লৈ এতিয়াও চৰ্চা চলি আছে যে চিপাঝাৰৰ বৰ্তমানৰ বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীৰ বেলি ডুব যাব নেকি ইতিমধ্যে প্ৰাৰ্থিত্বৰ দৌৰত কেইবাজনো ব্যক্তি সমষ্টিত চৰ্চিত হৈ আছে আমি অধিক তথ্য জানিবলৈ আমাৰ সতীৰ্থ সাংবাদিকৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম প্ৰবীণ বৰুৱা আমাৰ সৈতে সংযুক্ত হৈছে ফোন লাইনত প্ৰবীণ শেহতীয়াভাৱে দেখা পোৱা গৈছে যে চিপাঝাৰ সমষ্টিটোত এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা উঠা বুলি ক'ব পাৰি পৰমানন্দ ৰাজবংশীক বিৰুদ্ধাচৰণ কৰিও বিভিন্ন সময়ত সমষ্টিত চৰ্চিত হৈছে মোৰ প্ৰথমটো প্ৰশ্নই প্ৰবীণ আপুনি যদি শুনা পাই আছে যে চিপাঝাৰত এইবাৰ নতুন মুখ কাৰ হ'ব পাৰে চিপাঝাৰ সমষ্টিটোত বৰ্তমান চৰ্চিত কোন আটাইতকৈ বেছি হয় হয় বৰ্তমান সক্ৰিয় দলৰ বিধায়ক পৰমানন্দ ৰাজবংশী বিধায়ক হিচাপে নিৰ্বাচিত হৈ আছে যদি একে দলৰে বৰ্তমান কুলদীপ বৰুৱা বনমণি শৰ্মা আৰু শেহতীয়াভাৱে প্ৰণৱ নাৰায়ণ দেৱে বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি দলীয় নেতৃত্ব কাষ চাপিছে আৰু পৰমানন্দ ৰাজবংশী প্ৰতিষ্ঠান বিৰোধী ঢৌ থকাৰ বিপৰীতে কুলদীপ বৰুৱা বনমণি শৰ্মা আৰু প্ৰণৱ নাৰায়ণ দেৱৰ সহজ সৰল যি স্বভাৱ বা তেখেতসকল জনসাধাৰণৰ মাজত যি সোমাই পৰিছে এইক লৈ পৰমানন্দ ৰাজবংশী যে আপুনি কোৱা প্ৰশ্নটো যে ভোটিং হ'ব নেকি এই লৈ ৰাইজৰ মাজত দুটা চলা পৰিলক্ষিত হৈছে আপুনি ৩০জন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিছে প্ৰাৰ্থিত্বৰ দৌৰত থকা চিপাঝাৰ সমষ্টিত বিনন্দ কুমাৰ শইকীয়াৰ কথা উল্লেখ কৰিছে কুলদীপ বৰুৱা আৰু বনমালী শৰ্মাৰ কথা উল্লেখ কৰিছে অসম গণ পৰিষদ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা কিন্তু জয়নাথ শৰ্মাও নকৰা নহয় সমষ্টিত বিভিন্ন ধৰণৰ কাম কাজ কৰি থকা দেখা পোৱা গৈছো আমিও সংবাদ মাধ্যমত দৃষ্টি নিক্ষেপ কৰিছো যে চিপাঝাৰ সমষ্টিটোত পৰমানন্দ ৰাজবংশীও কিন্তু ফুল কনফিডেন্সত আছে যে চিপাঝাৰ সমষ্টিত তেওঁই টিকট পাব এইবাৰো আনহাতে জয়নাথ শৰ্মাই মুকলিকৈ কেইবাটাও প্ৰত্যাহ্বানো দিছে সংবাদ মাধ্যমৰ আগতেই হওক বা সমষ্টিবাসী ৰাইজৰ ওচৰতে হওক অসম গণ পৰিষদৰ পৰাও তেখেতেও টিকট বিচাৰি এটা অভিযান চলাই আছিল সমষ্টিত তেখেতৰ কিবা খবৰ আছে নেকি অসম গণ পৰিষদ দলৰ পৰা চিপাঝাৰ সমষ্টিটোৰ টিকট পাব পাৰে নেকি এইখিনিতে ক'ব লাগিব যে যোৱাকালি কংগ্ৰেছে যিখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে তাতে বিনন্দ কুমাৰ শইকীয়াক ইতিমধ্যে চিপাঝাৰ সমষ্টিৰ প্ৰাৰ্থীৰ ৰূপে তেওঁলোকে ঘোষণা কৰিছে বিনন্দ কুমাৰ শইকীয়াৰ কথা যদি আমি এবাৰ পৰ্যালোচনা কৰোঁ বিনন্দ কুমাৰ শইকীয়া হৈছে চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক লগতে তেখেত ছাত্ৰ অৱস্থাৰ পৰা চিপাঝাৰ সমষ্টিৰ লগত তেখেত ছাত্ৰ সন্থাৰ নেতা আছিল মঙললৈ ছাত্ৰ সন্থাৰ লগত দৰং জিলা ছাত্ৰ সন্থাৰ লগত জড়িত চিপাঝাৰ কলেজৰ পৰা তেখেতে ডিগ্ৰী লাভ কৰাৰ সময়ত চিপাঝাৰ কলেজৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰি গ'ল তাৰোপৰি বিনন্দ কুমাৰ শইকীয়া আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু সেইটো সময়তে তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতিৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে বিনন্দ কুমাৰ শইকীয়াৰ যথেষ্ট ভুল আছে ইয়াৰ লগে লগে আমি যদি আপুনি কৰা প্ৰশ্নটোৰ উত্তৰত যদি ক'ব বিচাৰো যে বৰ্তমান জয়নাথ শৰ্মা আছিল অসম চৰকাৰৰ প্ৰফুল্ল মহন্ত চৰকাৰৰ ৰাজমন্ত্ৰী তেখেতে চাৰিবাৰ ২০ বছৰ ধৰি চিপাঝাৰ সমষ্টিক নেতৃত্ব দিছিল বিধায়ক হিচাপে তেখেত আছিল অসম চৰকাৰৰ ৰাজমন্ত্ৰী চিপাঝাৰৰ যিটো সময়ত এজিপি চৰকাৰ গঠন হৈছিল যিটো সময়ত মঙলদৈত আন্দোলন হৈছিল সন্থা আন্দোলন তাৰ পৰাই জয়নাথ শৰ্মাই নেতৃত্ব বহন কৰি ক্ৰমে এজিপি চৰকাৰৰ সময়ত তেখেতে ৰাজমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগতে চিপাঝাৰ সমষ্টিক ২০ বছৰ ধৰি তেখেতে বিধায়ক হিচাপে নেতৃত্ব দিছিল এইবাৰ কিন্তু জয়নাথ শৰ্মাই যি সমষ্টি হিচাপে এজিপিক লাগিবই আৰু তেখেতে গাঁৱে গাঁৱে চুবুৰীয়া গৈ ৰাইজৰ মাজত সোমাই পৰিছে আৰু চিপাঝাৰ তথা দৰং জিলা এজিপিয়ে বাৰে বাৰে দাবী কৰি আহিছে যে দৰং জিলাৰ ভিতৰত চিপাঝাৰ সমষ্টিৰ এজিপিক লাগিব
ইতিমধ্যে দলে বাৰে বাৰে কোৱাৰ পিছত বিজেপিও চিন্তা কৰিবলৈ হয়তো বাধ্য হৈছে আৰু সেইকাৰণে জয়নাথ শৰ্মাই চিপাঝাৰ সমষ্টিৰ প্ৰতিটো গাঁৱৰ প্ৰতিটো চুবুৰীয়া গৈ প্ৰচাৰ কাৰ্য চলাই আছে। এই ক্ষেত্ৰত কংগ্ৰেছে বীৰেন্দ্ৰ শইকীয়াৰ নাম ঘোষণা কৰাৰ পিছ মুহূৰ্ততে পৰমা ৰাজবংশী আৰু জয়নাথ শৰ্মাৰ যি যুদ্ধ, সেই যুদ্ধটো মূল হিচাপে পৰিলক্ষিত হৈছে। ইয়াৰ লগে লগে আমি বিজেপিৰ কুলদীপ বড়ো আৰু বনমালী শৰ্মা লগতে প্ৰণৱ নাৰায়ণ দেৱে বিজেপিৰ পৰা টিকেট পাবৰ কাৰণে আকালি ৰখি আছে আৰু তেখেতসকলে গাঁৱে গাঁৱে গৈ তেখেতসকলে প্ৰচাৰ কাৰ্য বা ৰাইজৰ মাজত সোমাবৰ কাৰণে চেষ্টা কৰিছে। মানে এতিয়ালৈকে ৰৈ থকা নাই। অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰথমখন তালিকা 42জনীয়া তালিকা ইতিমধ্যে প্ৰকাশ, ৰাইজৰ দলৰ 11জনীয়াকৈ তালিকা প্ৰকাশ আৰু ইয়াৰ পিছতে দেখা পোৱা গৈছে যে চিপাঝাৰ সমষ্টিটো প্ৰাৰ্থিত্ব প্ৰয়াসী লোকসকলো আগবাঢ়ি গৈ আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰবীণ বৰুৱা, আপুনি সবিস্তাৰে আমাক সমষ্টিৰ কিছু তথ্য আমাক জনোৱাৰ বাবে।